ডিয়াৰ ষ্টুডেণ্টছ, পোনপ্ৰথমে মই মোৰ ইউটিউব চেনেল স্বাগতম জনাইছোঁ। পুনৰবাৰ মই নতুন ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো তোমালোকৰ কাৰণে আহিছোঁ মই দশম শ্ৰেণীৰ 8.3 ত্ৰিকোণমিতি পৰিসৰ চেপ্টাৰটো কিছুমান অংক। বলক আমি এই ভিডিঅ'টোলৈ আগবাঢ়োঁ। ত্ৰিকোণমিতি 8.3 চেপ্টাৰটো চাবা। 8.3 আমাৰ কেইটামান ফৰ্মুলা লাগিব। ফৰ্মুলা কেইটা হৈছে কি এটাৰ আনটো অপজিট। sin 90 minus a = কি হ'ব cos a। sin থাকিলে ইফালে cos আহে আৰু ইফালে আকৌ cos আহিব। cos 90 minus a = sin a। তাৰমানে sin থাকিলে কি আহিব cos আহিব আৰু cos থাকিলে কি আহিব sin আহিব। যিকোনো এটা আমি কি কৰিব লাগিব সলাই দিব লাগিব। sin ৰ লগত cos, cos ৰ লগত sin। তাৰ পিছত tan 90 minus a = cot a। tan ৰ লগত কি আহিব cot আহিব আৰু cot ৰ লগত কি আহিব tan। cot 90 minus a = tan a। sin ৰ লগত cos, tan ৰ লগত cot। 90 minus a টো এটা ফৰ্মুলা, মানে ডিগ্ৰী। 90 টো 90 লাগিবই আৰু a মানে হৈছে এটা কোণৰ মান। a মানে হৈছে এটা কোণ আৰু কোণৰ মান থাকিব। যিমান কোণ থাকে সেই a জাগাত আমি কোণৰ মানটো বহুৱাব লাগিব। আৰু থাকিল কি sec আৰু cosec। cosec 90 minus a = sec a। cosec ৰ লগত আহিব sec আৰু sec ৰ লগত আহিব sec 90 minus a = cosec a। আমি এইকেইটা ফৰ্মুলাৰ দ্বাৰা 8.3 অৱহিত কৰিব লাগিব। ফৰ্মুলা কেইটা পাতি লোৱা। 8.3 এক নম্বৰ চাবা মান নিৰ্ণয় কৰিব দিছে আমাক sin 18 ডিগ্ৰী আৰু cos 72 ডিগ্ৰী। 8.3 এক নম্বৰৰ একটো আছে আমাৰ sin 18 ডিগ্ৰী আৰু cos কিমান আছে 72 ডিগ্ৰী। ইয়াৰ পৰা আমি এটা কি কৰিব লাগিব মাইনাস কৰিব লাগিব, চেঞ্জ কৰিম। চাবা sin থাকিলে আমাৰ কি আহে cos আহে আৰু cos থাকিলে কি দিব লাগে sin দিব লাগে। এটা সলালে হ'ব, এৰে যিকোনো এটা সলালে হ'ব। এটা আমি ওপৰটোকে সলাই দিওঁ। sin থাকিলে আমি কি আনিম cos আনিম। cos 90 মাইনাস কিমান ডিগ্ৰী হ'ব এই a মানে কি আছিল এটা কোণৰ মান বুলি কৈছিলো মই। এটা a মানে কি বহাব লাগিব 18। cos sin ৰ কাৰণে কি আহিল cos 90 minus 18 আৰু তলৰটো সলাব নালাগে, এটা সলালে হৈ যায়। তলৰটো কি থাকিব cos 72 ডিগ্ৰী। ওপৰটো মাইনাস কৰা এটা cos 90 ৰ পৰা 80 মাইনাস কৰিলে কিমান হ'ব 72 আৰু তলত কিমান আছে cos 72। এটা cos 72 cos 72 থাকিলে থাকিল কিমান 1। এনসাৰ 1। এইটো নিৰ্ণয়টো কৰিব পাৰিবা কৰা তোমালোকে। এইটো ভিডিও ৰাখি থলো আৰু এবাৰ 8.3 নম্বৰটো আছে cos 42 আৰু sin 42। ইয়াৰ পৰা আমি এটা চেঞ্জ কৰিম। cos ৰ লগত sin আছে আৰু cos ৰ কাৰণে আমি কি আনিব লাগিব sin। sin 90 minus 42। 90 minus a আছিল a মানে হ'ল কিমান 42। sin ৰ কাৰণে cos ৰ কাৰণে কি আহিল sin। এইটো একে থাকিব। আগৰটো আছিল আমাৰ হৰণ হৈ আছিল, এইবাৰ কি আছে মাইনাস হৈ আছে। গতিকে sin 42 কি থাকিব sin 42 থাকিব। sin 90 ৰ পৰা 42 মাইনাস কৰিলে কিমান পাম এইটো 42 নাছিল নেকি 3 নম্বৰটো আছে cos 48 আৰু minus sin 42। এটা আমি চেঞ্জ কৰিব লাগিব। cos ৰ কাৰণে আহিব কি sin 90 minus a। 90 minus a মানে কিমান হ'ব 90 minus 48। তা cos ৰ কাৰণে আমি আনিম কি sin 90 minus 48। ইফালে থাকিল মাইনাস, এইটো একে থাকিব, এইটো চেঞ্জ কৰিব নালাগে। এইটো মনত ৰাখিবা cos ৰ কাৰণে কি আহে sin, sin ৰ কাৰণে থাকিলে কি আহিব cos, sec থাকিলে cosec
আৰু cos 8 থাকিলে sec tan থাকিলে cot থাকিলে tan এটা sin 90 ৰ পৰা 48 মাইনাস কৰিলে কিমান পাম 42 sin 42 মাইনাস কিমান ইফালে ইফালে sin 42 sin 42 পৰা sin 42 মাইনাস কৰিলে आंसर পাম আমি 0 0 কাটাকাটি কৰিলে 1 হয় কিন্তু মাইনাস কৰিলে কি হ'ব 0 এটো কৰিলা sec 59 minus sec 59 8.3 এবাৰ 5 নম্বৰটো আছে sin 35 sin 55 cos 35 cos 55 আগৰ অংকটো আমাৰ এটাই আছিল কিন্তু এবাৰ কি আছে আমি দুটা পাইছো এফালে দুটা আছে এফালে দুটা আছে দুটা মানতে আমি এটা চেঞ্জ কৰিলো সাইনৰ কাৰণে আমি কি আনিম cos আনিম আৰু ইফালে cosৰ কাৰণে কি আনিম sin আনিম সাইনৰ কাৰণে আহিল কি cos 90 minus 35 আৰু ইফালে কি আহিলে sin 55 এটো একা থাকিব আৰু মাইনাস cosৰ কাৰণে কি আনিম sin 90 minus 35 আৰু ইফালে কি থাকিব cos 55 মাইনাস কৰা cos 90 পৰা 35 মাইনাস কৰিলে কিমান পাম আমি 10 5 গলে 5 এটা থাকিব কিমান 8 গলে 5 cos 55 ইফালে কিমান আছিল আমাৰ sin 55 তাৰ পিছত আকৌ এবাৰ sin 90 পৰা 35 মাইনাস কৰিলে কিমান পাম 55 আৰু ইফালে থাকিল কি cos 55 অলপ আগতে যে মই ফৰ্মুলাটো দিলো cos মানে কি cos a দিলো 1/sin a এটা cos মানে কি লিখিম এটো cos 55 টো একা ৰাখি দিয়া sin মানে কি হ'ব 1/cos 55 sin মানে কি 1/cos ঠিক তেনেকৈ sin টো একা ৰাখিবা আৰু cos মানে কি আনিম আমি 1/sin 55 cos 50 হবে cos 50 একা থাকিল কিমান যাব একবাৰ sin 50 হবে sin 50 একা যাব কিমান যাব একবাৰ 1 গুণ 1 মাইনাস 1 গুণ 1 এর উপর 1 মাইনাস করে কিমান পাম 0 বুঝি পাইছা সাত নম্বৰৰ 7 নম্বৰটো আছে এবাৰ cot 54 by then 36 10 36 আৰু 10 20 by আছে 10 20 by আছে cot 70 minus 2 আগৰ নিচিনা আমি এটা চেঞ্জ কৰিম এইটো পাৰ্টৰ পৰা এটা চেঞ্জ কৰিব লাগিব আৰু এইটো পাৰ্টৰ পৰা এটা চেঞ্জ কৰিম এতিয়া cotৰ কাৰণে আমি কি আনিম 10 90 minus 54 তলৰটো কি হ'ব 10 30 এটা এটা থাকিল প্লাস আকৌ 10ৰ কাৰণে কি আনিম cot 90 minus 20 আৰু তলৰটো কি থাকিব cot 70 minus 2 এটো মাইনাস কৰা 10 90 ৰ পৰা 54 মাইনাস কৰিলে কিমান হ'ব 36 আৰু তলত কি আছে 10 36 প্লাস cot 90 minus 20 মানে cot 70 আৰু তলত কি আছে cot 70 minus 2 cot 36 একবাৰ cot 70 আগে এবাৰ জাগে একবাৰ এবাৰ মাইনাস 2 থাকিল 1 plus 1 এবাৰ যোগ আছে 1 plus 1 একে একে 2 এবাৰ কি আছে আকৌ -2 2/2 মাইনাস কৰিলে 0 आंसर 0